মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আগৰ ভিডিঅটো তোমালোকে নিশ্চয় চাইছা তাতে মই ইতিহাস খণ্ডৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ 1 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ তোমালোকক দি দিছিলো আজি আকৌ কেইটামান প্ৰশ্ন তোমালোকৰ কাৰণে লৈ আনিছো বংগ নাৰীৰ সাহসিকতাৰ সম্পৰ্কে লণ্ডনৰ কোনখন বিখ্যাত কাকতত প্ৰকাশ পাইছিল কোনখন কাকতত প্ৰকাশ পাইছিল লণ্ডনৰ ডেইলি টেলিগ্ৰাফ কাকতত প্ৰকাশ পাইছিল Next প্ৰশ্নটো আহিছে বেংগল কেমিকেলছৰ স্থাপক কোন আছিল আচাৰ্য প্ৰফুল্ল ৰায় Next প্ৰশ্নটো আহিছে বংগ লক্ষ্মী কটন মিল কোনে স্থাপন কৰিছিল নীলৰতন চৰকাৰে স্থাপন কৰিছিল আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে প্ৰশ্ন উত্তৰবোৰ বহুত ধুনীয়াকৈ লিখি লবা নোটছ হিচাপে তেতিয়ালৈকে পিছত যেতিয়া তোমালোকে মেট্ৰিক দিবা বা এক্সামৰ সময়ত এটা ধুনীয়াকৈ তোমালোকৰ নোটছ এটা প্ৰিপেয়াৰ হৈ থাকিব আৰু সেইখিনিতে তোমালোকৰ এটা কথা কম যে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো টিপি দিবা তেতিয়া তোমালোকে কি হ'ব মোৰ যে ভিডিও দি থাকিম এবোৰ তোমালোকে পাই থাকিবা তাৰ পিছত প্ৰশ্নটোলৈ আহিলো যে ভাৰতীয় উদ্যোগ সন্মিলনত কোনে পৰাহিত কৰিছিল আৰচি দত্তই নেক্সট প্ৰশ্ন মুছলিম লীগ স্থাপনৰ নেতৃত্ব বহন কৰা ব্যক্তি কোন আছিল নবাব সলিমুল্লাহ Next প্ৰশ্নটো মৰলে মিন্টু সংস্কাৰ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল 1909 খ্ৰীষ্টাব্দত 1910 চনত মুছলিম লীগৰ কাৰ্যালয় কলৈ স্থানান্তৰিত কৰা হৈছিল লক্ষ্ণৌলৈ স্থানান্তৰিত কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে স্বৰাজ আমাৰ জন্মছত্ৰ আৰু ই আমাৰ কাম্য কথাষাৰ কোনে কৈছিল বাল গংগাধৰ তিলকে Next প্ৰশ্ন কেশৰী পত্ৰিকাখন কাৰ ৰচনা বাল গংগাধৰ তিলক লৰ্ড মেন্টু কোন আছিল ব্ৰিটিছ ভাৰতবৰ্ষৰ এজন ভাইসৰ আছিল Next প্ৰশ্ন কোনে পোন প্ৰথমবাৰৰ বাবে ব্ৰিটিছ চৰকাৰক নাইটহুড উপাধি ঘূৰাই দিছিল কোনে দিছিল গোপাল কৃষ্ণ গোখলে Next প্ৰশ্ন বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় নেক্সট প্ৰশ্নটো হ'ল যে বংগ বিভাজন কেতিয়া বাতিল কৰা হৈছিল 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰত শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব কোনে কৈছিল লৰ্ড কাৰ্জনে নেক্সট প্ৰশ্নটো আহিল যে সিপাহী বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল 1857 খ্ৰীষ্টাব্দত বংগৰ সৰ্বনাশ নামৰ নিবন্ধটো ক'ত প্ৰকাশ পাইছিল সঞ্জীৱনী পত্ৰিকাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল মহাৰাজা মনীন্দ্ৰ চন্দ্ৰ নন্দীৰ অধ্যক্ষতাত কলিকতাৰ কাছিম বজাৰ টাউন হলত অনুষ্ঠিত সভাত নেক্সট প্ৰশ্ন পলাশীৰ পাইচিত্ৰ নামৰ নাটকখন কোনে ৰচনা কৰিছিল ক্ষীৰোদ প্ৰসাদে নব্য ভাৰত নামৰ গ্ৰন্থখনৰ ৰচক কোন কাৰ্তিক চন্দ্ৰ দাসগুপ্ত এন্টি সাৰ্কুলাৰ সোসাইটিৰ সভাপতি কোন আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ স্বদেশী বস্ত্ৰৰ বুনিয়াদ কোনে প্ৰতিষ্ঠা কৰিছিল বাপুজী মহাত্মা গান্ধীয়ে প্ৰথম অধ্যায়ৰ মই এইখিনি প্ৰশ্ন তোমালোকক এতিয়ালৈকে দিলো যদি তোমালোকৰ কিবা সুধিব লগা থাকে তেন্তে মোক কমেন্টৰ যোগেৰে জনাবা নেক্সট ভিডিঅত মই তোমালোকৰ ৰাজনীতি খণ্ডৰ প্ৰথম অধ্যায়ৰ প্ৰশ্নখিনি গোটাই লৈ আনিম এতিয়ালৈকে ধন্যবাদ